আজি প্ৰথমটো কুকুৰাৰ বেজী ৰাণীখেত দৰৱটো কেনেকৈ দিব লগা হয় তাৰ বিষয়ে মই এই ভিডিঅ'টো বনাইছোঁ। প্ৰথমতে আপোনালোকে এটা বাতি বা যিকোনো এটা পাত্ৰত আপোনালোকে এনেকৈ বৰফসমূহ উলিয়াই ল'ব। আৰু প্ৰথমতে আপোনালোকে যদি দিনতে বেজী বা এই ভেকচিনটো আনে তেনেহ'লে আপোনালোকে ফ্ৰিজত ৰাখি ল'ব, বা ফ্ৰিজত ৰাখি ল'লে বা ঠাণ্ডা জেগাত ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। প্ৰথমতে এইটো দেখিছে, এইটোত পাউডাৰ জাতীয় এটা বস্তু থাকে, এইটো উলিয়াই ল'ব। ইয়াৰ এটা থাকিব আৰু এটা থাকিব আপোনাৰ পানী বুলি কৈছোঁ, পানীজাতীয় বস্তু থাকিব। সেই পানীজাতীয় বস্তুটো এই চিৰিঞ্জটোৰে আপোনালোকে টানি প্ৰথম উলিয়াব লাগিব। উলিওৱাৰ পিছত আপুনি এই পাউডাৰটোত সুমুৱাই দিব লাগিব। পাউডাৰটোত সুমুৱাই মানে আকৌ সেই বস্তুটো পাউডাৰটোত মিক্স কৰি পিনে তাৰপৰা আপুনি এই ড্ৰপাৰটোৰে আপোনালোকে কুকুৰাৰ চকুত দিব লাগিব। তেনেহ'লে ভিডিঅ'টোত আপোনালোকে চাই থাকক মই কিদৰে কামটো কৰিছোঁ। তাৰপিছত আপোনালোকে ড্ৰপাৰেৰে আপুনি দৰৱটো এনেকৈ লৈ ল'ব। তাৰপিছত এটা এটাকৈ কুকুৰা আপোনালোকে যিটো সজাত বা গঁৰালত ৰাখে তাৰ পৰা উলিয়াই আপোনালোকে এটা চকুত আপোনালোকে দি গ'লে হ'ব। যেতিয়া চকুত আপোনালোকে এই ভেকচিনটো দিব তেতিয়া তাত ডিঙিটোলৈ মন কৰিব কুকুৰাটোৱে। আপোনালোকে যেতিয়া চকুত দৰৱটো দিব তেতিয়া ডিঙিটোৱে তপলিয়াব বা সোমাইছে বুলি গম পাব তেতিয়া।